এইবাৰ ধৰক আমি আবাহন থিয়েটাৰত গৈছিলোঁ। যাওঁতে আমাৰ আগত মন্ত্ৰী এজন আছে, বিধায়ক আছোঁ, তাৰ আগত SP যাই প্ৰথম ফিটা কাটিব গৈছে। এটা ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ হকে কাম কৰে আৰু তেওঁলোকে এডমিনিষ্ট্ৰেটিভখিনি থাকিব লাগে। কিন্তু তেওঁলোকে যদি মিটিঙত লেকচাৰ দিব যায়, তেওঁলোকে ৰাইজক সম্বোধন কৰিব যায়, তেতিয়া গণতন্ত্ৰৰ হেৰিটো অলপ হয়। আৰু আমাৰ মুখ্যমন্ত্ৰী মহাশয় আপোনালোকে জানে, প্ৰত্যেকটো শব্দ, প্ৰত্যেকটো কথাত পুংখানুপুংখভাৱে তেওঁ এনালাইচিছ কৰে। আৰু কালি যিটো কৈছে তাৰ কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'ৰবাত আমি নিজেই নাৰ্ভাছ হৈ যাওঁ। সিদিনাখন এখন আমাৰ স্কুটি বিতৰণ মিটিং, আমাৰ চৰকাৰে স্কুটি বিতৰণ কৰি আছে আৰু তাতে আমাৰ আগত, আমাৰ যিটো ৰাইজৰ প্ৰতিনিধিৰ আগত DC দীঘল লেকচাৰ দি আছে। গতিকে অথচ তেওঁ এডমিনিষ্ট্ৰেশ্যন কামখিনিত তেওঁ গুৰুত্ব দিব পৰা নাই। MLA ফাণ্ড, আনটাইড ফাণ্ড, অজস্ৰ কাম থাকে। কামবিলাক এৰি যদি ৰাইজৰ প্ৰতিনিধি হ'ব যায় তেওঁলোকৰ, তেতিয়া ৰাইজৰো ক্ষতি হয় আৰু চৰকাৰৰো ক্ষতি হয়। সেইকাৰণে মুখ্যমন্ত্ৰী মহাশয় প্ৰত্যেকটো কথা পুংখানুপুংখভাৱে অনুধাৱন কৰি এই কথাটো লৈছে, ৰাইজৰ কাৰণে, গণতন্ত্ৰৰ কাৰণে বৰ মংগলজনক কাম কালি কৰিছে। তাৰ বাবে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ ধৰক আমি আবাহন থিয়েটাৰত গৈছিলোঁ। যাওঁতে আমাৰ আগত মন্ত্ৰী এজন আছে, বিধায়ক আছোঁ, তাৰ আগত SP যাই প্ৰথম ফিটা কাটিব গৈছে। এটা ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ হকে কাম কৰে আৰু তেওঁলোকে এডমিনিষ্ট্ৰেটিভখিনি থাকিব লাগে। কিন্তু তেওঁলোকে যদি মিটিঙত লেকচাৰ দিব যায়, তেওঁলোকে ৰাইজক সম্বোধন কৰিব যায়, তেতিয়া গণতন্ত্ৰৰ হেৰিটো অলপ হয়। আৰু আমাৰ মুখ্যমন্ত্ৰী মহাশয় আপোনালোকে জানে, প্ৰত্যেকটো শব্দ, প্ৰত্যেকটো কথাত পুংখানুপুংখভাৱে তেওঁ এনালাইচিছ কৰে। আৰু কালি যিটো কৈছে তাৰ কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'ৰবাত আমি নিজেই নাৰ্ভাছ হৈ যাওঁ। সিদিনাখন এখন আমাৰ স্কুটি বিতৰণ মিটিং, আমাৰ চৰকাৰে স্কুটি বিতৰণ কৰি আছে আৰু তাতে আমাৰ আগত, আমাৰ যিটো ৰাইজৰ প্ৰতিনিধিৰ আগত DC দীঘল লেকচাৰ দি আছে। গতিকে অথচ তেওঁ এডমিনিষ্ট্ৰেশ্যন কামখিনিত তেওঁ গুৰুত্ব দিব পৰা নাই। MLA ফাণ্ড, আনটাইড ফাণ্ড, অজস্ৰ কাম থাকে। কামবিলাক এৰি যদি ৰাইজৰ প্ৰতিনিধি হ'ব যায় তেওঁলোকৰ, তেতিয়া ৰাইজৰো ক্ষতি হয় আৰু চৰকাৰৰো ক্ষতি হয়। সেইকাৰণে মুখ্যমন্ত্ৰী মহাশয় প্ৰত্যেকটো কথা পুংখানুপুংখভাৱে অনুধাৱন কৰি এই কথাটো লৈছে, ৰাইজৰ কাৰণে, গণতন্ত্ৰৰ কাৰণে বৰ মংগলজনক কাম কালি কৰিছে। তাৰ বাবে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।